কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় সনন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ নমো পঙ্কজ নাভায় নমো পঙ্কজ মালিনী নমো পঙ্কজ নেত্রায় নমস্তে পঙ্কজংঘায় বাসুদেবহুতং কৃষ্ণং কংস সানুর মৰ্দনম দৈৱকী দয়ানন্দং বন্দে জগদ্গুৰু হৰি ৰাম ৰাম মুখং কৰোতি বাচলং পংগুলংঘায় তে গিৰিম যৎকৃপাতমহং বন্দে জগদ্গুৰু পৰমানন্দ মাধৱ যৎকৃপাতমহং বন্দে জগদ্গুৰু পৰমানন্দ মাধৱ। কৃষ্ণ হে আজন্মৰ বাপ আই মাতৃহঁত, আপোনাসৱৰ ওচৰত আমি সবে যি কীৰ্তন ঘোষাৰ চতুৰ্বিংশতি অৱতাৰ প্ৰথম কীৰ্তন আমি বিশ্লেষণ কিছু দাঙি ধৰিছিলোঁ। আজি আপোনাসৱৰ আগত আমি সময় পাওঁতে কীৰ্তন ঘোষাৰ চতুৰ্বিংশতি অৱতাৰ দ্বিতীয় কীৰ্তন ভাগ বিশ্লেষণৰ হেতু আগবাঢ়ি আহিছোঁ। কৃষ্ণ ৰাম যদুমণি যাদৱ 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 আনন্দ হৰি যদুমণি যাদৱ যাদৱানন্দ হৰি। কৃষ্ণ বাপ সমস্ত, আজি আপোনাসৱৰ আগত দ্বিতীয় কীৰ্তন ভাগ দাঙি ধৰিব বিচাৰিছোঁ। ইয়াত কৈছে যদুমণি যাদৱ যাদৱ যাদৱানন্দ হৰি। যদু আৰু মণি, ভাবকচোন, য'ত য'ত দুটা বস্তু লগ হৈ আছে, প্ৰকৃতি আৰু পুৰুষ, এই প্ৰকৃতি পুৰুষক যি মণিৰে ধৰি ৰখা হয় সেয়াই হৈছে যদুমণি। এই সংসাৰ জগতখনৰ প্ৰকৃতি পুৰুষ এই দুয়োজনে ধৰি ৰাখিছে, সেইজনে হ'ল যদুমণি। মানে আত্মাহেন এই যি পুৰুষ মণিয়ে এই প্ৰকৃতিৰূপী শৰীৰটোক ধৰি ৰাখিছে, সেইকাৰণে যদুমণি। যাদৱ, কিয় যাদৱ? এই প্ৰভু ভগৱন্ত তেওঁ হৈছিল যাদৱ কুলত জন্ম। ইয়াত অন্তৰ্জতকে যা দিয়া হৈছে, সেইকাৰণে মাধৱদেৱে কৈছিলে যাৰ পুত্ৰ হবে ঐত। গম পাইছেনে? আমি যাদৱ, আমি প্ৰত্যেকৰে আমাৰ এই শৰীৰটো যাদৱ হয়, এই অংশটো সম্পূৰ্ণ যাদৱ হয়। সেইকাৰণে যাদৱ মানে আমি যাৰৰ পৰাই আহিছোঁ, আমি সংসাৰত জন্ম ক'ৰ পৰা হৈছোঁ? যাৰৰ পৰা। আৰু এই যাৰই হৈছে কি হয়? আনন্দ। এই যাৰৰ পৰাই আনন্দ হৈছে, সেইকাৰণে এই জাৰৰূপী দেহ গ্ৰহণ কৰিয়ে আমি আনন্দ কৰি আছোঁ। আৰু এই জাৰৰূপী দেহৰ পৰাই আনন্দ কৰি ঈশ্বৰ নামৰ আনন্দ কৰিছোঁ। আমাৰ ক্লমবিলাক যিজনে হৰণ কৰি লৈছে সেই হৰি। সেইকাৰণে কৈছে যদুমণি যাদৱ যাদৱ যাদৱানন্দ হৰি। ভাবকচোন কেনেকৈ তত্ত্বটো লৈ গৈছে গুৰুজনাই, প্ৰতিবাৰে সেইখিনি বস্তু আমাক দাঙি ধৰিলে। এতিয়া শুনকচোন কেনেকৈ কৈছে তাৰ পাছৰখিনি আমাক। এই ৰাম ভৈলাহা পৰশুৰাম নামে অৱতাৰ, প্ৰদক্ষিণ কৰি ভূমি ৩৭ বাৰ। ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি, নিক্ষত্ৰিয় কৰিলা মস্তব সুন্দৰী। পৰশুৰাম, এই
পশুৰূপী দেহাত ৰাম নাম বিৰাজ হৈছে। কোনটো? পৰশু। সেইকাৰণে এই দেহাটোত পৰশ হৈছে। কিহৰ পৰশ পৰিছে? ৰাম নামৰ পৰশ সোমাইছে। যেতিয়ালৈকে এই দেহাটো পশু হৈ আছিলে, যেতিয়া আমাৰ এই দেহাত পশুৰূপী ভাৱনা ইয়াত ক্ষত্ৰিয় ৰূপ ধাৰণ কৰি আমাক অনিষ্ট কৰি আছিলে, তেতিয়া এই দেহাত ৰাম ৰূপেৰে প্ৰৱেশ কৰিছে, পৰশ কৰিছে। আৰু সেই প্ৰৱেশ কৰি কি কৰিছে? সেইসমূহক বধ কৰি আছে। কাক বধ কৰিছে? এই যিবিলাক আমাৰ মানসিক ভাৱনাবিলাক, যিটো আমাৰ পশুৰূপী ভাৱবিলাক, সেই ভাৱবিলাকক কি কৰিছে? পশুৰূপী যিবিলাক ক্ষত্ৰিয় ভাৱবিলাক, সেইবিলাকক এফালৰ পৰা তেওঁ সমস্ত শৰীৰটোত বিৰাজ হৈছে। এই ৰাম নামে বিৰাজ হৈ এফালৰ পৰা কাটি 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 শেষ কৰি দিলে। শেষ কৰি দি কি কৰিছে? এতিয়া সমস্ত বসুন্ধৰী, এই শৰীৰটো সমস্ত এই বসুন্ধৰৰূপী শৰীৰটো শেষ কৰি ইয়াত কি হৈ গ'ল? পুনৰ ঈশ্বৰৰ নাম বিৰাজ কৰে। সেই কোনবোৰ ক্ষত্ৰিয় কাটিছে? যি আখৰিক ভাৱনা ৰূপী ক্ষত্ৰিয়বোৰ শৰীৰত বিৰাজ হৈ থকা। সেইকাৰণে ৰাম নাম ল'লে মানে আমাৰ কি হৈছে? আখৰিক ভাৱনাসমূহক ছেদ কৰি দিয়ে। সেইকাৰণে মানে ৰমন আৰু মৰূপী ব্ৰহ্ম মানে অগ্নি, মৰূপী অগ্নিয়ে সকলোকে মানে কি কৰিছে? পুৰি ভস্ম কৰি দিয়ে। তো সেইকাৰণে কৈছে যে এই ৰাম নামৰ অৰ্থটো, যে এই পৰশু মানে পৰশ যেতিয়া হৈছে, ৰামৰ যিটো পৰশ আমাৰ শৰীৰলৈ সোমাই আহিছে, তেতিয়া মানে এই বস্তুবিলাক ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে। এতিয়া ৰাম পৰশ হৈছে কেতিয়া হৈছে? তেতাৰ যুগত ক্ৰমান্বয়ে এই যে শিশু যিটো জন্ম হৈছিলে, যে বৰাহ ৰূপেৰে জন্ম হ'ল, ব্ৰাহ্মণৰ পৰা 3 পদ ভূমি ল'লে, সেই শিশুটো কি হৈছে? ক্ৰমান্বয়ে অনুভূতিবিলাক জাগিত হৈছে তেতাৰ যুগত। ৰামৰ যি দিনে দিনে শৰীৰৰ বীৰ্য, ৰূপ, ৰস ইত্যাদিবোৰ বৃদ্ধি পাই আহিছে, সেয়া পৰশুৰাম। আৰু সেই ৰাম যেতিয়া আহি পেলাই কি হ'ল? শ্ৰী চৈতন্য যেতিয়া হৈছে, ক'ত সোমাইছে? ৰাম নাম আহি আহি শৰীৰটোত সম্পূৰ্ণ চৈতন্য যেতিয়া হৈছে, তেতিয়া শ্ৰীৰাম হৈছে। সেইকাৰণে ইয়াৰ পাছৰ পৰশুৰামৰ পাছৰ অৱতাৰে হ'ল শ্ৰীৰাম। সেইকাৰণে আমাক কি হৈছে? শ্ৰীৰাম। এই ৰাম শ্ৰীৰাম ৰূপে কখৈলাত অৱতৰি, বনবাস কপিলা পীতিৰ বাক্য ধৰি, বিৰাধক মন্ধ মাৰি চৰ লৈলা প্ৰাণ, খৰ দুখন কপ্ৰভু কৰিলা নিজান। খৰ দুখন, বিৰাট, মাৰিচ ইত্যাদি সকলক প্ৰভুৱে মানে কি হৈছে? ৰাম নামেৰে বধ কৰিছে। এইবিলাক আমাৰ আখৰিক ভাৱনাবিলাক। মাৰিচ, মন ভাৱনাত যি আখৰিক ভাৱনাৰ ভাৱ বিৰাজ হৈ আছে, সেইসকলৰ প্ৰাণ লৈছে। কোনে লৈছে? শ্ৰীৰাম যেতিয়া বিৰাজ হৈছে। সেইকাৰণে কৈছে যে এই যে তেতাৰ যুগ যেতিয়া আহে, যেতিয়া আমাৰ যৌৱন কাললৈ আমি যেতিয়া ধাৱলি হৈ আগবাঢ়ি আহোঁ, 5 বছৰৰ পৰা 12 বছৰ ভিতৰত, তা আমাৰ কি হ'ল? এই 12 বছৰমান বয়স যেতিয়া আমাৰ হয়, তেতিয়া গুৰুজনে কৈছে, হেনজানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। সেই সময়কণত আমাৰ কি হ'ল? যেতিয়া বাঢ়ি আহিছে, তেতিয়া আমাৰ ৰাম নাম আমি তেতিয়াৰ পৰা শিশুটোক মানে শুনাবলৈ চেষ্টা কৰিব লাগিব, কৃষ্ণ নামৰ ভাৱনা। যদি সেই ভাৱনা নোসোমায়, আমাৰ কি হ'ল? সাত্বিক ভাৱনা নোসোমায়, আমাৰ কি হ'ল? ৰাজসিক আৰু তামসিক ভাৱনা যদি সোমাই যায়, আহাৰৰ দ্বাৰা যেতিয়া সোমাই গৈ থাকে, দিনে দিনে বৃদ্ধি পাই গৈ থাকে, দিনে দিনে কি হ'ব? সেই ৰাজসিক আৰু তামসিক আহাৰ বৃদ্ধি হৈ যোৱাৰ লগে লগে মাৰিচ, খৰ দুখন ইত্যাদিৰ দ্বাৰা আমাৰ ভাৱনাবিলাক জাগিত হ'ব। সেই অসুৰবিলাকে দিনে দিনে মানে বৃদ্ধি হৈ তেওঁক ৰাম নামৰ প্ৰভুত্বৰ পৰা আঁতৰাই ৰাখিব। গতিকে সেই সময়কণত আমাৰ কি হ'ল? মানে আহাৰৰ পৰা যেতিয়াই শিশুটোৱে মানে আহাৰ খাবলৈ আৰম্ভ কৰি দিছে, তেতিয়াৰ পৰা সাত্বিক আহাৰৰ ভোজন দি পেলাই আমি সেইসকল জীৱক উদ্ধাৰ কৰি দিব লাগিব। যদি তাত ৰাজসিক আৰু তামসিক সোমাই গৈছে, দিনে 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 সেই শিশুটো ক্ৰমান্বয়ে অনিষ্ট হৈ গৈ আছে। বৰ্তমান আমাৰ সেই আহাৰৰ প্ৰভাৱতেই যেতিয়া মন ভাৱনাবিলাকত কি হ'ল? ৰাজসিক আৰু তামসিক যেতিয়া সোমাই গ'ল, সোমাই যোৱাৰ লগে লগে তেওঁ কি হ'ল? এজন পবিত্ৰতা স্বামী থকাৰ পিছতো আইগৰাকীয়ে সেই পবিত্ৰতা স্বামী এৰি পেলাই আকৌ ক'লৈ গুচি গৈছে? অন্য এজন পুৰুষ ভজিবলৈ গুচি যায়। তো আজি ৰাজসিক আৰু তামসিকৰ ভিত্তি বেছি হোৱাৰ কাৰণে সেই আইগৰাকীয়ে
অন্য এজন পুৰুষৰ ওচৰলৈ দৌৰি গৈছে। কি কাৰণে? ইয়াত কোনে কৰিলে? আহাৰে কৰিলে। গতিকে আহাৰৰ ওপৰত আমাৰ ইমান ভিত্তি হৈ আছে। সেইকাৰণে সেই সময়ছোৱাত আমি কি হ'ল, তেতিয়াৰ পৰা ঈশ্বৰৰ নামলৈ আমি নামঘৰৰ ফালে আগবঢ়াব লাগিব। এতিয়া কি কয়, কিছুমান লোকে কয় ভকত হৈনো কি কৰিব, শিশুজন ভকত হৈনো কি কৰিব, অকল ৰাম তালহে বজাব, তাৰ পৰিৱৰ্তে আমি ভকত হ'ব নালাগে, সময় হোৱা নাই বুলি কয়। সেই শিশুটোক ৰাজসিক আৰু তামসিক খুৱাই খুৱাই কি শিশুটোক মানে ডিস্কো বাৰত যোৱা বনাব লাগে। এজন ভকতৰূপী শিশু যদি ভৱিষ্যতে দেশ এখনৰ ভকতৰূপী শিশু যদি হয়, কৰ্মৱান ভকতৰ হাতত যদি হয়, তেনেহ'লে কেতিয়াও দেশখনত দুৰ্নীতি, অনিচাৰ ইত্যাদি ভাৱবিলাক কেতিয়াও জাগিত হ'ব নোৱাৰে। এতিয়া আমাৰ ভকতৰূপী সন্তানে দেশবোৰ চলোৱা নাই, চলাই আছে কোনবিলাকে? ৰাজসিক তামসিক সন্তানবিলাকে, যাৰ বাবে আজি পৰ্যায়টো এনেকুৱা হৈছে। আৰু মাতৃবিলাক কি হৈছে, বেছিকৈ আজি মাতৃসকল দেখা পোৱা যায় অকল ৰাজসিকতে সোমাইছে। জাক জমকতা, ৰাজসিক ভাৱনা, পোচাকৰ কোনো ধং নাই ইত্যাদি হৈ যোৱাৰ লগে লগে সেনেকুৱা এজন মাতৃৰ গৰ্ভৰ পৰা কি সন্তান আহিব? নিজে ভাবক। এই হিৰণ্যকশিপুৰ দৰে এজন আখৰিক ভাৱনাৰ লোকৰে পত্নী কায়াদু কিমান ভক্তিপৰায়ণ আছিল, যাৰ কাৰণে প্ৰহ্লাদ আজি ভক্তিপৰায়ণ প্ৰহ্লাদ এজন জন্ম হৈছিল, বৈষ্ণৱ জন্ম হৈছিল। গতিকে আইসকলৰ ওপৰত বেছি গুৰুত্বপূৰ্ণ কথা যে তেওঁসকলে আহাৰৰ ভিত্তিকে ধৰি এই সময়ছোৱাত পবিত্ৰতাৰে যাব লাগে। তেতিয়া এই তেতাৰ যুগ সেই সময়কণক কৈছে শ্ৰীৰাম বিৰাজ হৈছে। কেতিয়া শ্ৰী সোমাইছে? শ্ৰী আমাৰ শৰীৰলৈ কেতিয়া আহিছে? যেতিয়া বুজি পোৱা হৈছে এই বস্তুটো ভাল, এই বস্তুটো বেয়া। এতিয়া যেতিয়া শিশু এটা গম পায় যে আজি এইটো বেয়া কথা, এইটো ভাল কথা, তেতিয়াই তেওঁ মনলৈ যিটো বস্তু তেওঁ মানে ভাল বেয়াৰ বিভেদটো চিনি পোৱা হৈছে, তেতিয়াই শ্ৰী সোমাইছে। সেই সময়কণত কেতিয়াও বেয়া ভাললৈ নিব নালাগে, যাতে সেই বেয়াটোৱে তেওঁৰ মগজত শ্ৰী হৈ পৰক। বেয়া বস্তুৱে তেওঁৰ মগজত শ্ৰী হ'ব নালাগিব। ভাল ভাৱনাই শ্ৰী স্থাপন কৰক, বেয়া ভাৱনাবিলাক তেওঁ বেয়াটোক আঁতৰাবলৈ চেষ্টা কৰা হ'ব পাৰিব লাগিব। এতিয়া বেয়া বস্তুটোৱে তেওঁ হৃদয়ত যেতিয়া শ্ৰী হৈ বহি গৈছে, তেনেহ'লে ভালটো তেওঁ গ্ৰহণ কৰিব নি? নকৰে। তো আজি সেইটো হৈছে দুৰ্নীতি অনিচাৰটোকে সেই শিশুটোৱে বাৰণ কৰি ল'বলগীয়া হৈছে। কি কাৰণে হৈছে? এই তেওঁলোকে বেয়া বস্তুটোকে শ্ৰী হিচাপে লৈছে। কিছুমানটো ছ'চিয়েল মিডিয়াত সৰু সৰু শিশুসকলৰ আগত সৰু সৰু শিশুসকলে উভত মাত মাতিলেহে ভাল বুলি গোটেই প্ৰকাশ কৰি দিছে। কত মানে বৃদ্ধ ককাসকলে, কত মানে বৃদ্ধ আইসকলে কিমান মানে কি কয় অশ্লীল বাণী প্ৰচাৰ কৰি দিছে। ভাবকচোন, এই যে অশ্লীল বস্তুৰ যি শ্ৰী সোমাই যাব, ই সোমাই গ'লে কি কেতিয়াবা চৈতন্য শ্ৰী ৰাম হ'ব পাৰিব? সি নহয়, ই আখৰিক হ'ব, মাৰিচ হ'ব, ঘৰৰ দুখন হ'ব। সেইসকল এই সেনেকুৱা ধৰণৰ অসুৰবিলাক সৃষ্টি হ'ব। সেইসকলক মাৰিব লাগিব, শ্ৰী সোমাব লাগিব। কোন সেই চৈতন্য সোমাব লাগিব। কোন চৈতন্য? কৃষ্ণ ৰাম নামৰ চৈতন্য সোমাব লাগিব। তেতিয়া ইয়াত কৈছে যে শ্ৰীৰামৰ সোমাইছে আৰু ঘৰৰ দুখন ৰূপী অসুৰবিলাকক বধ কৰিছে। আমাৰ মনলৈ অহা আখৰিক ভাৱনাবিলাক বধ হ'ব। এই ৰামে কপাত হৰে বালি সংখিলা জীৱ, তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ, লংকাত পখিলা সাগৰত বান্ধি সেতু, বধিলা ৰাৱণ সীতা হৰণৰ সেতু। এতিয়া চাওক, একপাত হৰে, এপাত হৰেৰে কাক মাৰিলে? বালিক মাৰিলে। এতিয়া এই বল শক্তিটোক মাৰিব লাগিব। কোনটো বল শক্তি? যিটো বল শক্তিয়ে আমাৰ কি হ'ল খং ৰাগ ইত্যাদিৰ দ্বাৰা আমাৰ বল শক্তিটো টানি আনে। মানে বেয়া ভাৱনাৰ ইত্যাদিৰ শক্তি যিটো শক্তিয়ে টানি ৰাখে, সেই শক্তিটোক বধ কৰিবলৈ কৈছে। সেইকাৰণে বালি হৈছে খং ৰাগৰ ইত্যাদিৰ প্ৰতীক। খং ৰাগৰ দ্বাৰা যিটো শক্তি, সেই শক্তিটোক মাৰিব লাগিব। তাৰপিছত সেই শক্তিটোক মাৰিব পাৰিলে কি হ'ল? সুগ্ৰীৱ। সু মানে ভাল, গ্ৰীৱ মানে ধৰি ৰখা। যিজনে ভাল ভাৱনাক ধৰি ৰাখিব পাৰিব সেইজনে সুগ্ৰীৱ। সেইকাৰণে সুগ্ৰীৱক ৰামে ল'লে, নহ'লে বালিকো ল'ব পাৰিলে। বালিটো ৰাৱণক বধ কৰি ৰাখিছে, টিপা মাৰি ধৰি ৰাখিছিলে, হৰুৱাই দিছিলে। তেনে এজন বালিৰ আশ্ৰয় নল'লে ৰামে। ভাবকচোন, কিয় নল'লে? বালি মানে হ'ল খং ৰাগৰ পৰা উদ্ভাৱন হোৱা ভাৱ। আমাৰ খং ৰাগৰ পৰা কামুকতা ভাৱনাৰ পৰাহে আমাৰ কি হ'ল ৰাৱণ সৃষ্টি হয়। সেইকাৰণে কি হৈছে? বালি বধ কৰিছে, তাৰপিছত ৰাৱণ বধ কৰিছে। বালি বধ কৰি পেলাই তেওঁলোকে সাগৰ মন্থন কৰিছে। কৃষ্ণ সাগৰত সেতু বান্ধিছে। আমাৰ এই জীৱৰূপী শৰীৰত সেতু বান্ধিব লাগিব জ্ঞান ৰূপীৰে। লংকালৈ যাব লাগিব। লংকাৰ মাজত কোন সোমাই আছে? হিতাহিত জ্ঞান সোমাই আছে, সতীত্ব সোমাই আছে। আমি সতীত্বক উদ্ধাৰ কৰি আনিব লাগিব। আমাৰ এই মন মগজৰ ভিতৰত আখৰিক ভাৱনা ৰাৱণৰূপী অলংকাৰে ভৰি আছে। মন মগজৰ ভিতৰত আখুৰৰ অলংকাৰ ক'ত সোমাইছে? মন মগজক।
এই মন মগজত সোমাই থকা অসুৰৰ অলংকাৰ লৈ আমাৰ কি কৰিব লাগিব ৰাম নামৰ হেতু বান্ধিব লাগিব সেই হেতুৰ দ্বাৰা সোমাই আমি সীতা উদ্ধাৰ কৰিব লাগিব কাক উদ্ধাৰ কৰিব লাগিব হিতাহিত ভাৱনাটো হিতাহিত ভাৱনাক আমি উদ্ধাৰ কৰি আনিব লাগিব কাক সতীত্ব সদায় বজাই ৰাখিব লাগিব এনেকুৱা অলংকাৰ মন মগজত আমাৰ এনেকুৱা ভাৱনাৰ অলংকাৰ সোমাই আছে যিবোৰ অলংকাৰে আমাক প্ৰতিটো খোজত কয় আমুকটো ভাল তামুকটো ভাল নিজৰ স্বামীতকৈ পৰপুৰুষ ভাল ইত্যাদি ভাৱনাসমূহৰ অলংকাৰে ভৰি আছে এই অলংকাৰসমূহক আমি কি হ'ল অঁতৰাই পেলাই নিজৰ সতীত্বটো জীয়াই ৰাখিব লাগিব সেয়াহে প্ৰকৃত সেইকাৰণে সীতা সতীত্ব তাত সোমাই আছে সীতা সতীত্বক ৰামে লৈ আহিছে আমাৰ হৃদয়ত ৰাম হ'ব লাগিব ৰাম যেতিয়ালৈকে নাজাগে তেনেলৈকে মন মগজত আমি সীতা সতীত্বক বিচাৰি উলিয়াব নোৱাৰোঁ মন মগজত আমাৰ সতীত্ব ক'ত সোমাই আছে যিসকল পুৰুষ প্ৰকৃতিয়ে মন মগজৰ ভিতৰত সোমাই থকা সতীত্বক বাৰণ কৰিব জনা নাই তেওঁলোকৰ জীৱনলৈ অশান্তি বিৰাজ হৈ আছে তেওঁলোকৰ পত্নীয়ে পৰপুৰুষ স্পৰ্শ কৰি আছে তেওঁলোকৰ স্বামীয়ে কি কৰিছে নিজৰ পত্নী থাকোঁতেও পত্নীৰ ওচৰত গৈ আছে কিয় গৈ আছে কাৰণ সতীত্ব বোলা বস্তুটোক তেওঁলোকৰ জ্ঞানৰ মাজেদি ভিত্তিৰে টানিব পৰা নাই গোটেই মন মগজটো কি হ'ল ৰাৱণৰ অলংকাৰে ভৰি আছে ৰাৱণৰ অলংকাৰক নিধন কৰি ৰাম নামৰ দ্বাৰা গৈ সেই সতীত্বক হৰণ কৰিব পাৰিব লাগিব যেতিয়াই আমাৰ সতীত্ব হৰণ হ'ব তেতিয়া ৰাৱণৰূপী অসুৰ আমাৰ বোধ হৈ যাব সেইকাৰণে সেই অসুৰ বোধ কৰি ৰামৰূপী আমি কি হ'ল সতীত্ব লৈ আহিব লাগিব সেইকাৰণে তাৰ কাৰণে আমাক কি হ'ল ৰাম নামৰ হেতু বান্ধিবলৈ কৈছে হৃদয়ত ৰাম নাম গাবলৈ কৈছে কৃষ্ণ এ ৰাম বধিলা হাৰণতো আনুৰাগ্য খনে ভক্ত বিভীষণক কৰিলা অভিষেক কখনো অগ্নিত পৰীক্ষা কৰি আনিলাহি তাহাক ব্ৰহ্মাদেৱ স্তুতি বাণী হৰিলে তোমাক আৰু সেই যুদ্ধত অনেক অসুৰক বধ কৰিছে আমাৰ মন মগজত থকা অনেক বিভিন্ন ধৰণৰ অসুৰ বিৰাজ হৈছে সেই অসুৰবিলাক আমি বধ কৰিব লাগিব কাক বিভীষণ সেই বিভীষণক অভিষেক কৰিছে কাৰ ৰাৱণৰ ভায়েক যিজন ভকত গতিকে আমাৰ হৃদয়ত ভকত জাগিব পাৰিব লাগিব বিভীষণ বহাব পাৰিব লাগিব ৰামৰ অলংকাৰ জ্ঞানত ভকত যিজন ভকতে কেৱল ৰাম নামত সেৱাকাৰী থাকে সেইকাৰণে আমাৰ জ্ঞান চিত্ৰটোক কি কৰিব লাগিব ৰাম নামত বহাই ৰাখিব লাগিব চিত্ৰটোত কি কৰিছে এতিয়া বিভীষণে সদায় ৰাম নাম লৈ থাকে গতিকে চিত্ত কি কৰিব লাগিব ৰাম নামত সদায় ৰতি কৰিব লাগিব এ ৰাম সম্বলিলা সীতা দশৰথৰ অৱচহনে অযোধ্যাক আখিলা ভাই জাৰু ৰংগ মনে কৰিলা ৰাজা ১০,০০০ বছৰ লগে স্বৰ্গনীলা হবে অযোধ্যা নগৰ এতিয়া কি হ'ল সেই সীতা যেতিয়া আহিলে তেতিয়া কি হ'ল অযোধ্যা য'ত যুদ্ধ নাই সেইকাৰণে কৈছে যি ঠাইত যুদ্ধ নাই সেই ঠাইডোখৰ হ'ল অযোধ্যা যেতিয়া ৰাম নামে আমাৰ শৰীৰত বিৰাজ কৰিলে তেওঁ কেতিয়াও যুদ্ধ কৰিবলৈ নাযায় কেতিয়াও যুদ্ধ নকৰে য'ত যুদ্ধ নাই কাৰ দশৰথ এই শৰীৰটোক দশৰথ বুজাইছে আৰু সেই দশৰথত যেতিয়া হিতাহিত জ্ঞান সোমালে তেওঁ কেতিয়াও মানে এই কি কয় কামুকতা ভাৱনাৰ লগত যুদ্ধ কৰিব নাযায় তেওঁ সতীত্ব বাৰণ কৰিলে সতীত্ব যাৰ আছে সেই বস্তুৰ লগত কেতিয়াও যুদ্ধ নাই যিজনৰ ওচৰত সতীত্ব আছে সেইবোৰ বস্তুৰ লগত তেওঁ যুদ্ধ নাই আৰু যাৰ সতীত্ব আছে তেওঁ সেইবোৰ যুদ্ধ নকৰে এতিয়া যাৰ সতীত্ব নাই সেইটো সেইবোৰ কামতে সদায় যুদ্ধ কৰি আছে দিনে নিশাই যুদ্ধ কৰিছে কিন্তু সঠিক উত্তৰ পোৱা নাই এতিয়া যেতিয়া সতীত্ব যাৰ ওচৰত থাকিব ৰাম নাম লৈ থকাৰ ওচৰত সদায় সতীত্ব থাকিব সীতা থাকিব তেওঁৰ কাৰণে যুদ্ধ নাই সংসাৰখন নিৰ্ভীক পবিত্ৰতা যাৰ ৰাম সোমালে দেখিলে সকলো জীৱৰ হৃদয় ৰাম আছে গতিকে সকলো জীৱকে তেওঁ সমান চকুৰে দেখিলে সমান ব্ৰহ্মদেৱ ৰূপ ধাৰণ কৰিব পাৰিলে কেতিয়া এই ৰামৰূপী যেতিয়া হিতাহিত জ্ঞান আহি গ'ল ৰাম নামৰ দ্বাৰা তেতিয়া জীৱসমূহক পৰম ব্ৰহ্ম দেখা পালে তেওঁৰ আৰু যুদ্ধ নাই আৰু যিজনৰ লগত এই যুদ্ধ নাই তেওঁতো যেতিয়া মৃত্যুৰ পিছত গোটেই তেওঁৰ জীৱনকালটো কি হ'ল স্বৰ্গলৈ গুচি গ'ল আৰু তেওঁ কৰ্মবিলাক স্বৰ্গলৈ গুচি গ'ল যে আমুক মানুহজনে এনেকুৱা তেনেকুৱা আছিল ইমান বঢ়িয়া আছিল ভাল আছিল মৃত্যুৰ মানে অন্তিম সময়ত তেওঁ কৰ্ম গুণখিনি প্ৰাকৃতিক জগতত বিৰাজ হৈ থাকে
কৰ্ম গুণবিলাক প্ৰকৃতিৰ জগতত যেতিয়া এই সংসাৰ জগতত থাকি যোৱাখিনি হ'ল স্বৰ্গলৈ গ'ল। এই ৰোহিণীত ভৈলা হলি ৰাম অৱতাৰ, দেৱীদৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰসাৰ, পলম্ব মুষ্টিক ৰুক্মদন্ত চক্ৰবীৰ, লীলায়ে মাৰিয়া ভাৰ হৰিলা ভূমিৰ। এতিয়া ৰোহিণী হ'ল। ৰোহিণী কোন? বলৰাম, বল শক্তি যিটো ৰাম। এতিয়া আমাৰ শ্ৰীৰামৰ দ্বাৰা এইখিনি দেখুৱালে, অসুৰখিনি মাৰিলে। অসুৰ নিধন হোৱাৰ পিছত যেতিয়া ৰাম সোমাই গ'ল, ৰাম যেতিয়া সোমাই গ'ল, শ্ৰীৰাম হৈ গ'ল এজন লোক, অযোধ্যা হৈ গ'ল। কৰ্মবিলাক যেতিয়া স্বৰ্গলৈ গ'ল, যেতিয়া আপুনি পবিত্ৰতা কৰ্ম কৰিব বা আমি অপবিত্ৰতা কৰ্ম কৰি আছোঁ, সদায় যেতিয়া আমি ঈশ্বৰৰ নাম লৈ আছোঁ, ঈশ্বৰৰ গুণানু কীৰ্তন তাৰ তত্ত্ব যেতিয়া আমি সমাজৰ মাজত কৈ থকা হ'ল, তেতিয়া তেওঁৰ কথাবিলাক ক'লে হ'ল। দিনে দিনে এজনৰ পৰা দুজন, দুজনৰ পৰা তিনিজনলৈ বাহুল্য হৈ গ'ল যে আমুক নামৰ মানুহজনে ইমান সুন্দৰকৈ ভাগৱত ব্যাখ্যা কৰিব পাৰে, সেই মানুহজনে ইমান সুন্দৰকৈ কীৰ্তন পাঠ কৰিব পাৰে। এই কথা যেতিয়া প্ৰচাৰ হৈ গ'ল, প্ৰচাৰ হৈ যোৱাৰ লগে লগে তেওঁক সকলো ঠাইতে বিচৰা হ'ল। ৰাইজে যেতিয়া বিচাৰিলে ৰাইজৰ কল্যাণৰ কাৰণে, তেতিয়া তেওঁৰ জীৱনৰ কাৰণে অযোধ্যা, যুদ্ধ নাই। আৰু য'তেই যাব তেওঁৰ কাৰণে সকলোৱে আদৰি ল'ব, তেওঁ ক'ৰবাত যুদ্ধ কৰিব লাগিব নালাগে। তেওঁ ভকত এজনৰ কাৰণে কোনো যুদ্ধ নাই, অযোধ্যা হৈ গ'ল। আৰু তেতিয়া তেওঁৰ শৰীৰত কি হ'ল? বল শক্তি। কিহৰ? ৰাম নামৰ বল শক্তি সোমাই গ'ল। যেতিয়াই ৰাম নামৰ বল শক্তি সোমাই গ'ল, তেতিয়াই কি হ'ল? বলৰাম। তেতিয়া তেওঁ কি হ'ল? ৰাম নামৰ খেতি কৰিলে। সেই মানুহজনে নামঘৰত গৈছে, প্ৰত্যেক নামঘৰত গৈছে, প্ৰত্যেক অনুষ্ঠানত গৈছে, কেৱল ৰাম নামেই বিলাই আছে। প্ৰতিগৰাকী লোকৰ হৃদয়ত ৰাম নামৰ খেতি, ৰাম নামৰ শব্দ বিৰাজ কৰাইছে যে ৰাম ল'লে কি হ'ব, ৰাম শব্দ ল'লে কি হ'ব, ৰামে কি কৰিব, আমি ৰাম নাম কিয় ল'ব লাগে। প্ৰতিজন লোকৰ হৃদয়লৈ আমি ৰাম নাম এতিয়া বিলাই থকা হয়। সেইটো ৰাম নামৰ খেতি কৰি আছে। কোনে কৰি আছে? যাৰ হৃদয়ত ৰাম নাম বিৰাজ কৰিলে। যি লংকা জয় কৰি আহিলে শ্ৰীৰাম হোৱাৰ পিছত, শৰীৰ মন ভাৱনা ৰাম নামৰ বল শক্তি যেতিয়া বিৰাজ কৰিলে, তেওঁ কেৱল ৰাম নাম বিৰাজ কৰাই সংসাৰখনৰ ৰামৰ খেতি কৰিছে। ভাবকচোন, জগতে ৰাম নাম বিচাৰি আছে। কাৰ ওচৰত? পবিত্ৰতা ৰাম নাম আমুক নামৰ ভকতজনৰ ওচৰত আছে। এই যে চিঞৰি জয় শ্ৰীৰাম বুলি যে ধমকি দি থাকে, এইটো ৰাম নহয়, এইবিলাক ৰাম নহয়। ৰাম প্ৰকৃততে হ'ল মানে ৰমন, মানে ক্লমক, বায়ুবিলাকক যিটোৱে জ্বলাই ভস্ম কৰি দিব পাৰে। মানে যি ৰমন বায়ুৰ দ্বাৰা আমি মৰূপী ক্লমক ভাৱনাবিলাক দূৰ কৰিব পাৰোঁ, সেয়াই ৰাম। আমাৰ হৃদয়ৰ প্ৰতিটো সময়ত ৰাম স্ফুৰণ কৰি আছে। ৰাম। তাৰমানে আমি যেতিয়া উশাহ লৈছোঁ, আমি ৰমন বায়ু লৈছোঁ, আমি জীয়াই উঠিছোঁ। যেতিয়া আমি নাকেদি উলিয়াই দিছোঁ, মৰা বায়ু ওলাই গৈছে, মৰি গৈছোঁ। সেই যে বায়ু আদান প্ৰদান কৰি থকা যিটো কাৰ্য, সেয়াই হৈছে ৰাম, আৰু বেলেগ ৰাম একোৱে নহয়। গতিকে আমাৰ প্ৰত্যেকটো কৰ্মটোকে ৰাম বুলি কোৱা হৈছে। এই ভাৱনা লৈ পেলাই যে বায়ু আদান প্ৰদানৰ কাৰ্যই ৰাম, যে আমি সেইকাৰণে উশাহটো লওঁতে ৰাম বুলি ক'ব লাগিব। মানে ৰমন, মানে ক্লমকবোৰ দূৰ কৰি দিয়া, বেয়া বস্তুবোৰ উলিয়াই দিয়া। বেয়া গেছটো যেনেকৈ আমি নাকেদি উশাহটো ভাল গেছ লোৱাৰ লগে লগে বেয়া গেছটো ওলাই গ'ল, ঠিক তেনেকৈ ৰাম বুলি কোৱাৰ লগে লগে, ৰমন বায়ু সোমোৱাৰ লগে লগে আমাৰ কি হ'ল? মনৰ মগজৰ পৰা বেয়া ভাৱনাবিলাক আমি দূৰ কৰি দিলোঁ। সেয়া হৈছে ৰাম। তো ৰাম নামৰ আমাৰ বল শক্তি বাঢ়ি গ'ল। তেতিয়া আমি প্ৰত্যেকজন লোকক ৰাম আচলতে কি, ৰাম কিয় ল'ব লাগে, ৰাম শব্দৰ অৰ্থ কি, সেইখিনি আমি যেতিয়া বুজাই দিলোঁ, প্ৰতিজন লোকে ৰাম শব্দটো নিৰ্ভীকভাৱে ল'ব। তেতিয়া ৰাম শব্দৰ অৰ্থ যোনে বুজি পাব, সেই মানুহজনে ৰাম শব্দ নিৰ্ভীকভাৱে ক'ব। সেইজন যিয়ে জাতি নহওক, যিয়ে ধৰ্মৰ লোক নহওক, তেওঁ হৃদয়ত ৰামক যোনে চিনি পায়, তেওঁ হৃদয়েদি ডাইৰেক্ট ৰাম নাম ল'ব। এই আমি জোৰ জবজ কৰি পেলাই কাৰোবাক ৰাম ক'বই লাগিব, এইখন অহংকাৰ কৰি কাৰোবাক দম দি থাকিলে এনেকৈ কেতিয়াও ৰাম নামে বিৰাজ কৰিব নোৱাৰে। সি বৰঞ্চ দুজন মানুহৰ মাজত কাজিয়া কৰাৰ বাহিৰে আন একো নহয়। আমি কাজিয়া নহয়, মিলনৰ দ্বাৰা, সমিলৰ দ্বাৰা ৰাম নামৰ খেতি আগবঢ়াব লাগিব। সেইকাৰণে এই বল শক্তি ৰাম বুলি কৈছে। এতিয়া বল শক্তি ৰাম আমাৰ হৃদয়ত সোমোৱাৰ পিছত এতিয়া আমাৰ ওচৰত কি আহিলে? জ্ঞানৰ বুদ্ধ। সেইকাৰণে বুদ্ধ অৱতাৰ বুলি কৈছে। শুনক, বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন, বামানায়ম শাস্ত্ৰে মুহি আছে সৰ্বজন, নিচিন্তে চৰণ নাম নলৱে তোমাৰ, সদায় প্ৰমুত যাৰ পাচন্দ আচাৰ। সেইসকলে যিসকলে তোমাৰ নাম নলয় প্ৰভু, গম পাইছেনে? কেৱল তোমাৰ নাম নিচিন্তে। আৰু সেই প্ৰাখণ্ডৰ লোকসকলে কি কৰিছে? শাস্ত্ৰৰ, বামানয় শাস্ত্ৰৰ আগবঢ়াই আছে। কি কৰিছে? ধৰ্মীয় শাস্ত্ৰ জ্ঞান ল'ব নালাগে, ইঞ্জিনিয়াৰ হ, ডক্তৰ হ, আমুক হ,
তামোক খ কৈ আছে সেইবিলাক প, কিন্তু শাস্ত্ৰীয় জ্ঞান তেওঁ নাই। গতিকে এজন ডক্টৰ হৈছে হয়, এজন ইঞ্জিনিয়াৰ হৈছে হয়, এজন ডাঙৰ অফিচাৰ হৈছে হয়, তেওঁৰ আধ্যাত্মিক জ্ঞান নাই। তেনেহ'লে তেওঁ কেনেকৈ জীৱকুলক সুন্দৰতা আগবঢ়াব? প্ৰকৃত কৰ্ম কি তেওঁ কেনেকৈ চিনি পাব? বামানয় শাস্ত্ৰ আৰু যি বেদশাস্ত্ৰ, এই দুটা বস্তু চিনি পাব লাগে। বেদশাস্ত্ৰত যিজন থাকিব, বেদৰ গুপুত ভিত্য নাৰায়ণয়ে, যি নাৰায়ণৰ নামৰ দ্বাৰা বেদৰ শাস্ত্ৰৰ বেদ কৰ্ম কৰিব, কৃষ্ণৰ নামত চলিব, সেইজন মানুহে কেতিয়াও আনৰ অনাচাৰ কৰিব নোৱাৰে। এই পাখণ্ড লোকসকল যদি ডাঙৰ অফিচাৰ হয়, তেওঁ নিজৰ জীৱনটোৰ কাৰণে অকল সাঁচিব, শোষণ কৰিব, দুৰ্যোধন হ'ব, বেলেগৰ ওপৰত দুঃশাসন কৰিব। যদি এজন আধ্যাত্মিক ভকত পৰায়ণৰ এজন লোক যদি কোনোবা অফিচাৰ হয়, যাৰ হৃদয়ত কেৱল ভগৱন্তৰ শব্দৰ বিৰাজ হৈ আছে, যি ভগৱন্তৰ নামেৰে ভগৱন্তৰ জগত কল্যাণৰ কাৰণে আহিলে, সেইজন লোকে কেতিয়াও আনক অনাচাৰ, দুৰ্নীতি, কৰাপশ্যন কৰাত কেতিয়াও নাযায়। তেওঁ জগতৰ কল্যাণৰ কাৰণে কাম কৰিব, জগতৰ কল্যাণে মোৰ কল্যাণ বুলি তেওঁ নিজে হৃদয়ত ধৰি ল'ব আৰু জগতৰ কল্যাণ বুলি কৈ কৰ্ম কৰি সমজুৱা কৰ্মত সমান চকুৰে ভিত্তি কৰি জগত কল্যাণৰ কৰ্মত আগবাঢ়িব। যদি এইটো নাই, বামানয় শাস্ত্ৰৰ জ্ঞান লৈ পেলাই মূৰ্খতাৰ কৰ্ম কৰিব, তেনেহ'লে তেওঁ তলৰ লোকসকলক শোষণ কৰাটো বাঞ্ছনীয়। শোষণ কৰিব আৰু কৰি আছে। তেওঁ কেৱল এটা ধন ঘটা মেচিনহে হয়। হে ৰাম কলিৰ শেষত হৈব কল্কি অৱতাৰ, কাটি মাৰি মেচক যিবু বুন্দামাৰ, সবাকো বধিব বৌধ গণ যত আছে, কলিৰ শেষত সত্য পৰ্বতাই বা পাছে। এতিয়া এইসকলৰ কথা কৈছে, যিসকল বামানয় শাস্ত্ৰ পঢ়ি পঢ়ি পাখণ্ড আচাৰ যিসকলে কৰিছে, সেইসকল কি হ'ব গম পাইছেনে? সেইসকলৰ জীৱনত কল্কি অৱতাৰ, কল্কি এই বস্তুটো কেনেকৈ হ'ব? কল্কি অৱতাৰ, সেইসকলে পাখণ্ড আচাৰ যিসকলে গ্ৰহণ কৰি আছে, সেইসকলৰ কি হ'ব চাব জীৱনত? কৰ্মৰ দুখত তেওঁলোকে কৰ্মৰ যিটো নীতিতে বান্ধ খাই পৰিব। যেতিয়া কৰ্মনীতিতে বান্ধ খাই পৰিব, তেতিয়া তেওঁলোকৰ মন ভাৱনাত মেলছ যিবিলাক সোমাব, সেইবিলাক ভাৱনাই কৰ্মনীতিয়ে তেওঁলোকক কি কৰিব? বোধ কৰিব। তেওঁলোকৰ বৌদ্ধিক জ্ঞান নষ্ট হৈ যাব। এতিয়া সেই কৈছেনে সবাকো বধিব বৌধ গণ যত আছে। এই যে কি কয় আপোনাৰ বামানয় শাস্ত্ৰৰ জ্ঞান আহৰণ কৰি যিসকলে নিজকে বৌদ্ধিক বুলি ভাবিছে, সেইসকলক গোটেইখিনি নিজে নিজে কৰ্মবলত এদিন নিধন হৈ পৰে। সেইটোৱে কৈছে, কৰ্মৰ যি নীতিৰে নিজে নিজে নিধন হৈ পৰিব, সেই কৰ্মনিধিৰ মায়াৰ নিধিত যিসকলে ফচি মৰে, সেইসকলকে কি কৈছে? এফালৰ পৰা তেওঁ নিজৰ কৰ্মই মাৰিছে। সেইটোকে কৈছে কল্কি অৱতাৰ, তেওঁ নিজে কৰ্ম অৱতাৰ। কিন্তু যেতিয়া এই কৰ্মবিলাক এদিন দেখিব, যেতিয়া বৃদ্ধ হ'ব, যেতিয়া শৰীৰে কাম নকৰিব, আমুক কৰিছিলোঁ তামুক কৰিছিলোঁ, আপোনাৰ যেনেকৈ 60 বছৰৰ ভিতৰত পদে কাম নিদিয়ে, কোনো স্থানে কাম নিদিয়ে, ঠিক তেনেকৈ তেওঁ শৰীৰেৰে যেতিয়া কাম নিদিব, তেওঁ যেতিয়া পৰি থাকিব, হাত ভৰি একো কাম নিদিব, তেতিয়া তেওঁ এই কথাখিনি অনুতপ্ত কৰিব যে মই কি কৰিছিলোঁ। তেওঁলোকৰ বৌদ্ধিক জ্ঞানৰ কোনো নীতিয়ে কেতিয়াও কাম নকৰে। সেইকাৰণে কৈছে যে 70, 60, 80 বছৰৰ পাছত যেতিয়া বৃদ্ধ হৈ যায়, সেই মানুহজনৰ জ্ঞান কৰ্মবিলাকেও, বৌদ্ধিক ৰূপী জ্ঞানেও কৰ্ময়ো মানে কেতিয়াও শুদ্ধ কথা নকয়। অনুভৱ কৰিব, মাজৰ চোৱা আপুনি বয়স সোধক কাৰোবাৰ, কেতিয়াও সঁচা কথা নকয় যে আপোনাৰ বয়স কিমান, তেওঁ কৈ দিব 28 বছৰ, যদি তেওঁ ভাগৰ 35 বছৰ হয়। মিছা কথা কৈ চলিব। আৰু যেতিয়া একেবাৰে বৃদ্ধ হ'ব, তেতিয়া সঁচা কথা ক'ব। সেই মানুহজনে সঁচা কথা কয় যে মোৰ বয়স আমুক হ'ল দেই, তেতিয়া সঁচা কথা কয়। আৰু একদম মানে প্ৰথম যিটো শিশু জন্ম হ'ল, তোমাৰ বয়স কিমান? মোৰ 5 বছৰ। সেই চিধা কৈ দিওঁ 5 বছৰ হ'ল, 6 বছৰ হ'ল, 8 বছৰ হ'ল। সি একদম মানে সত্যত থাকে, তেতিয়া সি সঁচা কথা কয়। মাজৰ চোৱা 17 বছৰীয়া ল'ৰা এজনেও বা 16 বছৰীয়া ল'ৰা এজনেও 18 বছৰ কৈ দিব, ঠগি দিব। মাজৰ চোৱাত মিছা কথা কৈ গুচি গ'ল। যেতিয়ালৈকে 70 বছৰ 75 বছৰ হ'ল, মোৰ তেতিয়া 70 75 পালেগৈ, তেতিয়া বৃদ্ধকাল পালেগৈ, তেতিয়া কওঁ মোৰ বৃদ্ধ হ'লোঁ, মোৰ এতিয়া 75টা বছৰ পাৰ কৰিলোঁ, তেতিয়া সঁচা কথা ক'ব। এই সত্য পুনৰ কলিৰ শেষত সত্য পুনৰ প্ৰৱৰ্তাইব। যেতিয়াই
এই বস্তুবিলাকে বেৰি ধৰিব, তেতিয়া তেওঁ পুনৰ সঁচা কথা ক'বলৈ আগবাঢ়ি যাব। সেইকাৰণে কৈছে যিজন লোক কেৱল ভকত হৈ যাব, কেৱল ভকতত থাকে, তেওঁ জীৱনটোৰ কাৰণে সদায় সত্যযুগী বিৰাজ কৰে। তেওঁ কেতিয়াও মাজত এই যে বামানয় শাস্ত্ৰ পঢ়ি পেলাই তেনেকুৱা ধৰণৰ ক্লমক ভাৱনা মেলছ নহয়গৈ। মেলছ হ'ব যিসকলে বামানয় পঢ়ি আছে, সেইসকলক এদিন কৰ্ম দুখতে তেওঁলোক মৃত্যুবৰণ কৰিব, কৰ্ম দুখতে তেওঁলোকে মানে বেৰি ধৰিব। সেইসকলক তেওঁলোকৰ কৰ্মৰ নীতিৰেই কাটি মাৰি শেষ কৰিব, কৰ্ম দুখত পৰিব। তো সেইটো কাৰণে কৈছে যে মেলছসকলক বুন্দা মাৰ কৰিব, কিন্তু ভকতজনৰ কথা কোৱা নাই ইয়াত যে ভকতক মাৰিব। সেইসকলক বৌদ্ধগণ বুলি ক'লে যিসকলে শাস্ত্ৰীয় কৰ্মৰ বাহিৰে নিজকে জ্ঞানী বুলি কৈ ঘূৰি ফুৰে, পণ্ডিতালি মাৰি ঘূৰি ফুৰে, কিন্তু আধ্যাত্মিক জ্ঞানৰ পৰিসৰ অকণো নাই। কৃষ্ণ বাপ আই মাতৃ হওক। আজি দ্বিতীয় কীৰ্তন ইমানতে ৰাখিছোঁ। আকৌ পুনৰ কেতিয়াবা সময় পালে তৃতীয় কীৰ্তনত আপোনাৰ সবৰ আগলৈ আগবাঢ়িম। কৃষ্ণ, জয় গুৰু শংকৰ। কৃষ্ণ।